আমি যেদিন গেছি হ্যাঁ এজনে মোক মানে এনেকুৱা টাটা কোম্পানী কৈ বুলি মানে টাটা কোম্পানী কৈ বুলি মাতিছিলে যে টাটা কোম্পানী যেনেকুৱা কাম আছে মানুহ লাগে। তো মানে মই জগাত গ'লো এনে মানে ইণ্টাৰভিউ এটা এনে ৰুম এটাত ইণ্টাৰভিউ ল'লে এনে আৰু আকাশ দেৱনাথ বুলি আমাৰ মোৰ পৰা ডকুমেণ্ট ল'লে আৰু 2000 মানে এডভান্স ল'লে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু প্ৰথমতে মই 1000 ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে দি দিছিলোঁ মানে অনলাইনত। তো ল'লে মোৰ পৰা তাৰপিছত মই এনেই ইণ্টাৰভিউ এটা ল'লে কিবা কিবি কুৱেশ্যন সুধিলে আৰু পিছত মোক বাহিৰত পঠাই দিলে। তাৰপিছত সি আকৌ গ'ল ভিতৰত কিবা কথা পাতি ল'ব পাৰে মোক আকৌ মাতিলে ক'লে যে তোমাৰ টাটা কোম্পানীত কাম লাগিব। তো তাৰপিছত এনেকুৱা হ'ল মইতো তাৰপিছত ক'লে যে তুমি এমাহ ট্ৰেইনিং কৰিব লাগিব তাৰপিছত তোমাক কামত লগাই দিব। ক'লে যে কোম্পানী যি কামত তুমি চেলছত পাৰা যিহত পাৰা মানে সেই হিচাপত তুমি ট্ৰেইনিংটো যেনেকুৱা হ'ব মানে তেনেকুৱা মানে কামটো লগাই দিব। তেনেকুৱা গ'ল মই এমাহ কৰিলোঁ। তাৰপিছত এনেই মানে ক'লে যে তোমাৰ এতিয়া আৰু এটা ইণ্টাৰভিউ হ'ব তাত তোমাক বুজাই দিব কি কাম কৰিব লাগে। তেনেকুৱা হ'ল মোৰ এমাহ হ'ল কমপ্লিট হ'ল। তাৰপিছত এনেই মানে ক্লাছ এনেকুৱা হৈছিলে ই যেনেকুৱা ক'লে ক্লাছ যেনেকুৱা হ'ল 2 টাইম মানে ক্লাছ হৈছিলে ৰাতিপুৱা 6টাৰ পৰা 8টালৈকে আৰু ৰাতি আকৌ গধূলি টাইমত 6টাৰ পৰা 8টালৈকে আকৌ আৰু মানে বেলেগ বেলেগ জেগাত গৈ এনেকুৱা মানে বেলেগ মানুহৰ পৰা ক্লাছ মানে শুনিব লাগিছে কথা শুনিব লাগিছে মানে কি কৰিলে কি নকৰিলে এনেকুৱা কথা শুনিব লাগিছে। তাৰপিছত মোক আৰু এজনে মাতিলে ইণ্টাৰভিউ ল'লে ক'লে যে তোমাক তুমি এনেকুৱা কাম হয় যে বিজনেছৰ কাম ক'লে যে তোমাক 2জন মানুহ মাতিবই লাগিব তেতিয়া তোমাৰ মানে লাইনটো এক্টিভ হ'ব। কিমান টকা দিছিল আপুনি? মই 20,000 অনলাইন দিছিলোঁ আৰু 2,000 মই ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কেছ দিছিলোঁ। বোলে মই আজিৰ পৰা 1 বছৰমান আগত ইয়াতে মই বাৰিঘাটা চাৰিআলি আপোনাৰ ষ্টেণ্ড ফাৰ্মছত কাম কৰি আছিলোঁ তাত। তো সেইফালে মই কাম কৰি আছিলোঁ সেইফালে মই যেতিয়া কাম কৰি তেতিয়া আপোনাৰ খবৰ পালোঁ যে সিহঁতি বোলে কামত বোলে বাহিৰত মানুহ লাগে। তো সেইকাৰণে মোক খবৰ দিলে তেতিয়া মই কথা পাতিলোঁ সিহঁতৰ লগত কথা পাতি মোক ক'লে যে এইটো বাহিৰত টাটা কোম্পানীত সিহঁতি কাম কৰি আছে। সেইকাৰণে মই কণ্টেক্ট কৰি মই গ'লোঁ তাত মই 30,000 টকা মই বেংকৰ থ্ৰুত দিলোঁ আপোনাৰ দেউতাৰ পৰা। আৰু এইটো এইখিনি মোক 22,000 টকা প্ৰথমত ক'লে তাৰপিছত 22,000 টকাৰ পাছত মই তেতিয়া মানে তাত গ'লোঁ। তাত যোৱাৰ পিছত ক'লে যে 23,000 টকা তাৰপিছত মই 1,000 টকা আকৌ কেছ দিলোঁ। তাৰ আগত 22,000 মই বেংকৰ পৰা পঠালোঁ। তো তাৰপিছত এইটো পঠালোঁ ইয়াত থাকিলোঁ কিমান দিন মোক ক'লে যে ইয়াত মানে ট্ৰেইনিং হ'ব ট্ৰেইনিং মিশ্যন হ'ব হোৱাৰ পিছত আপোনাৰ কাম ষ্টাৰ্ট হ'ব। যেতিয়া ট্ৰেইনিং হ'ব কাম ষ্টাৰ্ট হ'ব তাৰপিছত কামটো কি আছে সেইটো গম পোৱা যাব। তাৰ আগতে ট্ৰেইনিংবিলাক কৰিব লাগিব। তো ট্ৰেইনিংবিলাক কৰিলোঁ। ট্ৰেইনিং কৰিবলৈ গ'লে এনেকুৱা একো নাই ৰাতিপুৱা ষ্টাৰ্ট হৈ কিনি মানে ৰাতিলৈকে ৰাতিপুৱাটো আপোনাৰ 2 ঘণ্টা 3 ঘণ্টামান আপোনাৰ ট্ৰেইনিং নামৰ ক্লাছেছ হয় সাইকোলজি ফেচবুক সেইবোৰ ক্লাছ হয় কিবা কিবি ক্লাছ হয় সেইবোৰ ক্লাছ হোৱাৰ পিছত ৰাতি তাৰপিছত তাৰ পৰা এইখিনি ৰুমত খোৱা দোৱা 2টা বেলাত হয় দিনত এটা 11টা 12টাৰ ভিতৰত আৰু এটা ৰাতি 8টাৰ পৰা 9টাৰ ভিতৰত। তাৰপিছত সেইখিনি আপোনাৰ 12টাৰ পৰা 2টালৈকে এবাৰ মানুহক ফোন কৰি কথা পাতিব লাগে কি সিহঁতে কাম কৰিব বিচাৰে এনেকুৱা কাম কৰিব তো সিহঁতে আহি কিনে কাম কৰিব পাৰে বুলি। তাৰপিছত ৰাতি আকৌ 6টাৰ পৰা 8টালৈকে আকৌ কল পাতি কিনে কথা পাতিব লাগে। তো মই এবছৰ হৈ গ'ল মই তাত আছিলোঁ। মই প্ৰথমে নকৰিম বুলি ভাবিছিলোঁ তাৰপিছত তেতিয়া মানে সিহঁতিক চালোঁ বাকী মানুহকেইটা চালোঁ চবেই মানে কামটো এনাৰ্জি মানে কৰি আছে। তো মই ভাবিলোঁ মই কৰিম বুলি। তাৰপিছত মই ষ্টাৰ্ট কৰিলোঁ। সিহঁতি ক'লে যে এবছৰ কাম কৰিলে ইয়াত মানে ফিউচাৰে ভাল চেঞ্জ হৈ যাব। ইয়াতে যে যিমান মানুহবিলাক বেলেগ বেলেগ মানুহবিলাক আহে মানে সিহঁতৰ ভিতৰত যিবোৰ চিনিয়ৰ আছে সিহঁতৰ আহি কিনে সিহঁতৰ মানে শ্ব আপ কৰি থাকে। এইটো মানে এটা ডাইৰেক্ট চেলিং বিজনেছ আছিলে সেইকাৰণে সিহঁতে নিজৰ শ্ব আপ কৰি থাকে যে কি আছে কি নাই সিহঁতি বিজনেছ কৰি কিনে কি টকা পালে কিমান কি পোৱা নাই তাৰ সিহঁতৰ লাইফ কিমান আছিলে কেনেকুৱা চেঞ্জ হ'ল সেইবোৰ তাত কৈ থাকে। তো সেইটো চাই কিনে মই ভাবিলোঁ মই হয়তো কৰিব পাৰিম আগতে। তো সেইকাৰণে মই এবছৰ থাকি কিনে তাত কৰিছিলোঁ। মই ইমান দিন মই থাকিলে একো এটা কিবা কৰিব পৰা নাই। মোৰ কথা মতে ক'বলৈ গ'লে 3জন মানুহ মোৰ কথা মতে আহিছিলে তাত। এজনৰ ভিতৰত আছিলে মুক্তা আহমেদ আৰু 2টা আছিলে 2টা আহি 3-4 দিনমান থাকিলে তাৰপিছত তাৰ পৰা পলাই আহি গ'ল। সিহঁতৰ টকা ৰিটাৰ্ণটো হৈ গ'ল সিহঁতে এইটো টকা ৰিটাৰ্ণটো হোৱা নাই। আৰু এইটো কথা এৰি কিনি মই 1 বছৰমান আছিলোঁ। মই 1 বছৰটো ক'বলৈ গ'লে এবাৰে টকা পাইছিলোঁ। টকাটো আছিলে 750 টকা কাটি পিটি কিনে।